নমস্কাৰ সকলোকে আসাম নলেজ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সম্পূৰ্ণ অসমৰ ৰাজনীতি, আসাম পলিটি সম্পৰ্কে অসমৰ বিভিন্ন এক্সাম বিশেষকৈ আসাম পুলিচ কনষ্টেবল SI য়ত বহুত প্ৰশ্ন উঠা দেখা যায়। সেইকাৰণে আজিৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। আসাম পলিটিত আমি আলোচনা কৰিম 1937 চনৰ পৰা অৰ্থাৎ অসমৰ প্ৰথম বিধানসভা নিৰ্বাচনৰ পৰা বৰ্তমানলৈকে যিমানবিলাক ঘটনা প্ৰবাহ সংঘটিত হৈছে সকলোবিলাক আসাম পলিটিত আলোচনা কৰা হ'ব। আৰু আসাম পলিটিত বিশেষকৈ আসাম পুলিচ কনষ্টেবল SI য়ত প্ৰশ্ন অহা দেখা যায়। তাৰ বাবে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আহক আমি আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটোলৈ আলোচনা কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল? অপশ্যন দিয়া আছে 4টা। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মান আৰু ইংৰাজ। আমি তথ্য দিছোঁ, আপোনালোকে তথ্যখিনি ভালদৰে ল'ব। এই প্ৰশ্নটো এই কাৰণেই ৰাখিছোঁ, ইয়াণ্ডাবু সন্ধিৰ পিছত অসমখন ইংৰাজৰ হাতলৈ যায় আৰু ইংৰাজে কি কি ব্যৱস্থা আইনৰ জৰিয়তে অসমখন শাসন কৰিছিল এই সম্পৰ্কে আমাৰ জ্ঞান থাকিলে আমাৰ আসাম পলিটি জনাত বিশেষ সুবিধা হয়। আৰু অসম বা ভাৰতৰ গণতান্ত্ৰিক ৰূপটো ইংৰাজৰ পৰাও যথেষ্টখিনি লোৱা হৈছে বা আহিছে। তাৰ বাবে আমি এই প্ৰশ্নটো আপোনালোকলৈ কেইটামান প্ৰশ্ন ৰাখিছোঁ। আহক আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। 2 নম্বৰ প্ৰশ্ন, অসমক কেতিয়া চিফ কমিছনাৰ শাসনাধীন প্ৰদেশ ৰূপে ঘোষণা কৰা হয়? অপশ্যন দিয়া আছে 4টা। অপশ্যন এ 1874 চনত, অপশ্যন বি 1864 চনত, অপশ্যন চি 1917 চনত, অপশ্যন ডি 1921 চনত। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1874 চনত। আহক আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। আপোনালোকক তথ্য দিছোঁ, আমি তথ্যখিনি আপোনালোকে লৈ ল'ব। 3 নম্বৰ প্ৰশ্ন, কেতিয়াৰ পৰা অসমক গভৰ্ণৰ শাসনাধীন প্ৰদেশ ৰূপে ঘোষণা কৰা হয়? অপশ্যন দিয়া আছে 4টা। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1921 চনত। আমি তথ্য দিছোঁ, তথ্যখিনি আপোনালোকে লৈ ল'ব। কেতিয়াৰ পৰা আৰম্ভ হৈছিল আৰু কেতিয়ালৈ এই ব্যৱস্থা আছিল। আহক আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। 4 নম্বৰ প্ৰশ্ন, অসমত কেতিয়া নিৰ্বাচিত বিধান পৰিষদ গঠন কৰা হৈছিল? অপশ্যন দিয়া আছে 4টা। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1913 চনত। আমি আপোনালোকক তথ্য দিছোঁ, 1912 চনতে গঠন কৰা হৈছিল, যদি কাৰ্যকৰী বা তাৰ সদস্যবিলাক নিৰ্বাচন কৰা হৈছিল 1913 চনত। এক প্ৰকাৰে কথা আমি যদি ক'ব যাওঁ চমুকৈ 1913 চনতহে নিৰ্বাচিত বিধান পৰিষদ গঠন কৰা হৈছিল। আহক আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। 5 নম্বৰ প্ৰশ্ন, অসমত প্ৰথম বিধানসভাৰ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হয়? অপশ্যন দিয়া আছে 4টা আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1937 চনত প্ৰথম অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল আমাৰ ব্ৰিটিছ শাসনৰ অধীনত। 1937 চনৰ ফেব্ৰুৱাৰী মাহত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো নিৰ্বাচন অনুষ্ঠিত হয় আৰু অনুষ্ঠিত হৈছিল ভাৰত বিধি আইনৰ জৰিয়তে। আপোনালোকে ডাটাখিনি নোট কৰি ল'ব। আহক আমি এতিয়া নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। 6 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ব্ৰিটিছ শাসনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীক প্ৰধানমন্ত্ৰী বোলা হৈছিল আৰু অপশ্যন দিয়া আছে 4টা এই প্ৰশ্নৰ। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ছাৰ ছৈয়দ মহম্মদ ছাদুল্লাহ। আমি তথ্য দিছোঁ, তেখেতে কেতিয়া অসমৰ প্ৰধানমন্ত্ৰী হৈছিল আৰু কিমান চনত চৰকাৰ গঠন কৰিছিল। আপোনালোকে তথ্যখিনি নোট কৰি ল'ব। আহক এতিয়া আমি 7 নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ। 7 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম বিধানসভাৰ সদস্য সংখ্যা কিমান আছিল? অপশ্যন দিয়া আছে 4টা। অপশ্যন এ 106, অপশ্যন বি 107, অপশ্যন চি 108, অপশ্যন ডি 101। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 108। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন SI বা আসাম কনষ্টেবলৰ বাবে। আপোনালোকে প্ৰশ্নকেইটা ভালদৰে নোট কৰি থ'ব। আহক আমি এতিয়া 8 নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ। 8 নম্বৰ প্ৰশ্ন, কোন চনত অসমৰ প্ৰথমখন চৰকাৰ গঠন কৰা হয়? মই কৈছোঁৱে আগতে আপোনালোকক 1937 চনত অসমৰ প্ৰথম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হয়। গতিকে এই প্ৰশ্ন 4টা অপশ্যন আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1937 চনৰ 1 এপ্ৰিল তাৰিখে। আৰু এই চৰকাৰখনৰ প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী আছিল ছাৰ ছৈয়দ মহম্মদ ছাদুল্লাহ। আহক আমি এতিয়া নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। 9 নম্বৰ প্ৰশ্ন, ছাৰ ছৈয়দ মহম্মদ ছাদুল্লাৰ পিছত কাৰ নেতৃত্বত অসমত দ্বিতীয়খন চৰকাৰ গঠন হয়? অপশ্যন দিয়া আছে 4টা। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গোপীনাথ বৰদলৈ। আমি তথ্য দিছোঁ, গোপীনাথ বৰদলৈ কিমান চনৰ পৰা কিমান চনলৈ অসমৰ ছেকেণ্ড চিফ মিনিষ্টাৰ বা প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ব্ৰিটিছ শাসনৰ সময়ত। আপোনালোকে তথ্যখিনি সুন্দৰভাৱে নোট কৰি ল'ব। আমি আপোনালোকলৈ কিছুমান তথ্য আগবঢ়াইছোঁ।
অৰ্থাৎ মানে 1937 চনৰ পৰা যিহেতু ব্ৰিটিছৰ শাসনৰ সময়ত অসমতো বিধানসভাৰ নিৰ্বাচন বা চৰকাৰ গঠন হৈছিল আৰু এই চৰকাৰ প্ৰায় ভাৰত স্বাধীন হোৱালৈকে আছিল অসমত বা গোটেই ভাৰততেই আছিল। এই সময়ছোৱাত কোন কোন প্ৰধানমন্ত্ৰী হ'ল বা মুখ্যমন্ত্ৰী হ'ল এইখিনি তথ্য আমি আপোনালোকক দিছোঁ। তথ্যখিনি আপোনালোকে ভালদৰে চাব আৰু নোট কৰি ল'ব। আপোনালোকে যদি এনেধৰণে তথ্যবিলাক চাই কনচেপ্টবিলাক ক্লিয়াৰ হ'ব আৰু সহজে আপোনালোকৰ মনত থাকিব ডাটাবিলাক। আহক আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। 10 নম্বৰ প্ৰশ্ন, স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন দিয়া আছে 4টা। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গোপীনাথ বৰদলৈ। 1946 চনৰ জানুৱাৰী মাহত অসম বিধানসভাৰ গঠন কৰা চৰকাৰখন ভাৰত স্বাধীন হোৱাৰ পিছতো বাহাল থাকে। গোপীনাথ বৰদলৈ 1950 চনলৈ স্বাধীন অসম ভাৰতৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত আছিল। হয়, আপোনালোকে এই ডাটাখিনি সুন্দৰভাৱে লৈ ল'ব। আমি ডাটা দি দিছোঁ। আহক আমি এতিয়া 11 নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ। 11 নম্বৰ প্ৰশ্ন, স্বাধীন অসমৰ প্ৰথম বিত্তমন্ত্ৰী কোন আছিল? অপশ্যন দিয়া আছে 4টা। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধি অসমৰ প্ৰথম বিত্তমন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। তেওঁ অকল বিত্তমন্ত্ৰী নহয়, ৰাজমন্ত্ৰী হিচাপেও আৰু মানে বিত্তমন্ত্ৰী ৰাজমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। আহক আমি এতিয়া 12 নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ। 12 নম্বৰ প্ৰশ্ন, অসমৰ লৌহ মানৱ বুলি কাক কোৱা হয়? অপশ্যন দিয়া আছে 4টা। আপোনালোকে এই প্ৰশ্নৰ উত্তৰটো পাৰিবই, অতি গুৰুত্বপূৰ্ণ দেই আছাম কনষ্টেবল বা SI বিলাকৰ কাৰণে। আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বিষ্ণুৰাম মেধি। আপোনালোকে নোট কৰি ল'ব, প্ৰশ্নটো ভালদৰে মনত ৰাখিব। আহক আমি 13 নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ। 13 নম্বৰ প্ৰশ্ন, তলৰ কোনটো গোপীনাথ বৰদলৈৰ কাৰ্যকালৰ লগত জড়িত নহয়? অপশ্যন দিয়া আছে 4টা আৰু এই 4টাৰ ভিতৰত 3টা গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰী হৈ থাকোঁতে সংঘটিত হৈছিল আৰু এটা নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাষা আইন। গুৱাহাটী বিশ্ববিদ্যালয়, উচ্চ ন্যায়ালয়, অসম মেডিকেল কলেজ আৰু তথ্য দিছোঁ গোপীনাথ বৰদলৈৰ দিনত গুৱাহাটীত ৰেডিঅ' ষ্টেচন স্থাপন কৰা হৈছিল। সকলোবিলাক গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰীৰ দিনত হৈছিল। এনেকুৱা প্ৰশ্ন বিশেষকৈ অহা দেখা যায়, তাৰ বাবে আপোনালোকে এই তথ্যবিলাক নোট কৰি ল'ব। আহক আমি 14 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। 14 নম্বৰ প্ৰশ্ন হৈছে স্বাধীন অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল? একেবাৰে সহজ প্ৰশ্ন। অপশ্যন দিয়া আছে 4টা। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বিষ্ণুৰাম মেধি। আমি তথ্য দিছোঁ আৰু তেখেতে কি ধৰণে অসমৰ মুখ্যমন্ত্ৰী হ'ল আপোনালোকে নোট কৰি ল'ব। আহক আমি এতিয়া নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। 15 নম্বৰ প্ৰশ্ন, কোনগৰাকী অসমৰ মুখ্যমন্ত্ৰীৰ দিনৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল? অপশ্যন দিয়া আছে 4টা। এ গোপীনাথ বৰদলৈ, বি শৰৎ সিংহ, চি বিমলা প্ৰসাদ চলিহা, ডি বিষ্ণুৰাম মেধি। আৰু আমি তথ্যও দিছোঁ আৰু তথ্যৰ প্ৰশ্নৰ উত্তৰটোৱেই আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বিষ্ণুৰাম মেধিৰ দিনত প্ৰথম অসমত পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল। আহক আমি 16 নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ। 16 নম্বৰ প্ৰশ্ন, কোনগৰাকী মুখ্যমন্ত্ৰীৰ কাৰ্যকালত প্ৰথমখন অভিযান্ত্ৰিক কলেজ স্থাপন কৰা হৈছিল? অৰ্থাৎ ইঞ্জিনিয়াৰিং কলেজ। অপশ্যন দিয়া আছে 4টা। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বিষ্ণুৰাম মেধি। আমি তথ্য দিছোঁ বিষ্ণুৰাম মেধিৰ কাৰ্যকালত কিমানখিনি কাম অসমত হৈছিল, কি কি স্থাপন কৰা হৈছিল, সকলোবিলাক অতি গুৰুত্বপূৰ্ণ হয় আছাম পুলিচ, SI বা ADRE 2.0 বাবে। আপোনালোকে নোট কৰি ল'ব তথ্যখিনি। আহক আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। 17 নম্বৰ প্ৰশ্ন, কোনগৰাকী মুখ্যমন্ত্ৰীৰ দিনত অসমত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল? অপশ্যন দিয়া আছে 4টা। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বিষ্ণুৰাম মেধি। আপোনালোকক আমি তথ্য দিছোঁ, আপোনালোকে তথ্যখিনি ভালদৰে চাই ল'ব। আহক আমি এতিয়া নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। 18 নম্বৰ প্ৰশ্ন, অসমৰ কোনগৰাকী ব্যক্তি প্ৰথম ৰাজ্যপাল পদত অধিষ্ঠিত হৈছিল? অপশ্যন দিয়া আছে 4টা। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধি অসমৰ মুখ্যমন্ত্ৰী আছিল, পিছত তেখেতক ৰাজ্যপাললৈ মনোনীত কৰা হয় আৰু তাৰপিছত অসমত মুখ্যমন্ত্ৰী হয় বিমলা প্ৰসাদ চলিহা। আহক আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। 19 নম্বৰ প্ৰশ্ন, অসমৰ তৃতীয়গৰাকী মুখ্যমন্ত্ৰীৰ নাম কি আছিল? অপশ্যন দিয়া আছে 4টা। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বিমলা প্ৰসাদ চলিহা। হয়, বিমলা প্ৰসাদ চলিহা কিমান চনৰ পৰা কিমান চনলৈ মুখ্যমন্ত্ৰী আছিল আমি ডাটা দিছোঁ, আপোনালোকে নোট কৰি ল'ব। আহক আমি এতিয়া আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটোলৈ যাওঁ। আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন হৈছে কোনজন মুখ্যমন্ত্ৰীৰ দিনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হয়? অপশ্যন দিয়া আছে 4টা। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বিমলা প্ৰসাদ চলিহা। আপোনালোকে এই প্ৰশ্নসমূহ সুন্দৰভাৱে নোট কৰি ল'ব, কাৰণ এই প্ৰশ্নসমূহ আমি A to Z এটাৰ পিছত এটা ধুনীয়াকৈ মিলাই দিছোঁ
আৰু এই প্ৰশ্নবিলাক বিশেষকৈ আছাম পুলিচৰ ক্ষেত্ৰত অহা দেখা যায়। যিকোনো আছাম পুলিচৰ এটা বা দুটা প্ৰশ্ন আহে, তাৰ বাবে আজিৰ ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। ধন্যবাদ।